নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা কিছুমান ভেকেন্সিৰ বিষয়ে, এলিজিবিলিটি কি লাগিব, স্যালাৰি কিমান হ'ব, ক'তে চাকৰিসমূহ ওলাইছে, সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম কেইটামান অংগনবাদী ৱৰ্কাৰৰ ভেকেন্সি ওলাইছে আৰু এই ভেকেন্সিকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ এলিজিবিলিটি বেছি নালাগে। ক্লাছ 10 বা 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া মই আপোনালোকক ডিটেইলছ দেখাই যাওঁ। এই ভেকেন্সিকেইটা আহিছে দ্য অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ICDC নাওবৈচা লখিমপুৰৰ ফালৰ পৰা, আৰু ইয়াতে 13টা অংগনবাদী কৰ্মী আৰু সহায়কৰ খালী পদ ওলাইছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু ইয়াতে অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে ৱৰ্কাৰৰ কাৰণে 4টা পোষ্ট ওলাইছে। কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডেৰী মানে ক্লাছ 12। ইফ HS পাছ কেণ্ডিডেটছ আৰ নট এভেইলেবল ইন ডেট পাৰ্টিকুলাৰ এৰিয়া, তেতিয়াহ'লে 10 পাছৰ কেণ্ডিডেটসকলক এই চাকৰিকেইটা দিয়া হ'ব। ইয়াতে মান্থলি আপোনালোকক 6,500 টকাকৈ দিব। তাৰপিছতে হেল্পাৰৰ 9টা ভেকেন্সি ওলাইছে। ইয়াৰ কাৰণে 10 পাছ বিচাৰিছে, আৰু যদি 10 পাছৰ কেণ্ডিডেট নাপায় তেতিয়া 9 পাছক এই পোষ্টকেইটাৰ কাৰণে তেখেতলোকে ল'ব। সেইকাৰণে আপোনালোকে যদি ক্লাছ 12 পাছ কৰিছে, 10 পাছ কৰিছে বা 9ও পাছ কৰিছে, অনৱাৰ্ডছ সকলোৱে 9ৰ পৰা 12 পাছ যদি আপোনালোকে কৰি থৈছে, তেন্তে এই চাকৰিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এই হেল্পাৰৰ যোনটো চাকৰি হয় সেইটোৰ কাৰণে যোনটো দৰমহা কৈছে 3,250 টকা পাৰ মান্থকৈ দিব। এজ লিমিট হ'ল 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত 1 জানুৱাৰী 2025। আৰু ইয়াৰ কাৰণে আপোনালোকে পাৰ্মানেণ্ট ৰেজিডেণ্ট হ'ব লাগিব। যোনটো অংগনবাদী চেণ্টাৰ, যিহেতু এইটো নাওবৈচাৰ কাৰণে ওলাইছে, তেন্তে আপোনালোকে নাওবৈচাৰ মানে বাসিন্দা হ'ব লাগিব। পোষ্ট অফ হেল্পাৰ মাষ্ট ইছ্যুড এটা ৰেচিডেণ্ট প্ৰুফ দিব লাগিব। গাঁও প্ৰধান বা ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট অফ লোকেল গাঁও পঞ্চায়তৰ পৰা আপোনালোকে এখন লিখা দিব লাগিব যে আপোনালোকে নাওবৈচা বুলি কৈছে, তাতে আপোনালোকে যাতে বাস কৰে। এপ্লাই কৰা যোনটো এপ্লাই কৰা প্ৰচেছটো মই আপোনালোকক এবাৰ কৈ দিছোঁ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে আপোনালোকে এখন ফৰ্ম পাব নাওবৈচা অফিচ যোনটো আছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, তাতে গৈ আপোনালোকে কণ্টেক্ট কৰি পেলাই সেই ফৰ্মখন আনিব। তাৰপিছত ফিল কৰি পেলাই 21 জুনৰ ভিতৰত আপোনালোকে দিব লাগিব। যিহেতু আজি 16 তাৰিখ হ'লেই, বেছি দিন নাই। আপোনালোকে ফৰ্মখন লৈ আনিব, গৈ পেলাই ৰাতিপুৱা 10টা পৰা 11টা বজাৰ ভিতৰত অফিচ খোলে, সেইটো টাইমত গৈ আনি পেলাই আপোনালোকৰ যে গাঁও প্ৰধান বা আপোনালোকৰ গাঁৱৰ যোনজন মানে হেড আছে, তেখেতৰ পৰা আপোনালোকে এখন লিখাই পেলাই ৰেচিডেণ্ট প্ৰুফ এখন লৈ ল'ব। লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, এড্ৰেছ প্ৰুফ, এইজ প্ৰুফ, এইখিনি গোটেইখিনি, মেডিকেল চাৰ্টিফিকেট যে আপোনালোকে মেডিকেলি ফিট হয়, কাষ্ট চাৰ্টিফিকেট যদি আছে, ৰিচেণ্ট কালাৰ চাইজ ফটোগ্ৰাফ, ৰিচেণ্ট কালাৰ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ, যদি ডিচেবিলিটি আছে তাৰ চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ আছে তাৰ চাৰ্টিফিকেট, গোটেইখিনি আপোনালোকে গোটেইখিনি সেই ফৰ্মখনৰ লগত একেলগে ফটো ষ্টেট কৰি পেলাই চেল্ফ এটেচ কৰি পেলাই ছাবমিট কৰি দিব লাগিব। 14 তাৰিখৰ পৰাই এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু 21 তাৰিখলৈকে আছে। 7 দিনৰ কাৰণে অকল এপ্লিকেশ্যন প্ৰচেছটো চলিব। সেইকাৰণে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, তেন্তে সোনকালে গৈ পেলাই ফৰ্মখন আনি পেলাই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব। এইখন হৈছে অফিচিয়েল বিজ্ঞাপনখন, যোনখনত লিখা আছে ক'ৰ কাৰণে এইকেইটা আছে। বালিজান আছে, পহুমৰা আছে, খনাজান, আহোম, চুমনি, পহুমৰা, দিখৌমুখ, 2 নং ৰামপুৰ, 2 নং যোৰাখাট, বনিয়া, পানীগাঁও, বৰালিমৰা, তাৰপিছতে 110, 107 নং ব্ৰাণ্ড, কিমিন এক্স কলনী আৰু এক্স মিলিটাৰী, এইবিলাক ৰামপুৰ, সহায়িকা, ডিজু, এইখিনি গোটেইখিনি দিয়া আছে। এইখিনি এবাৰ চাই ল'ব, এখন পঢ়ি পেলাই। ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে, মই এখন শ্বেয়াৰ কৰি দিম। এইখিনি এবাৰ পঢ়ি চাই পেলাই আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু আপোনালোকে ইণ্টাৰেষ্টেড হয়, তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ পিছত নেক্সট মই আপোনালোকক আৰু এটা ভেকেন্সিৰ বিষয়ে দেখাম, যোনটো হৈছে পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ ফালৰ পৰা। ইয়াতে এটা ডাইৰেক্টৰৰ ভেকেন্সি ওলাইছে। মান্থলি যোনটো হ'ব সেইটো 1,10,000 টকা বুলি কৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ছায়েন্সৰ ইকুইভেলেণ্ট বিচাৰিছে। তাৰপিছতে 10 years of work experience in rural development, community mobilization and institution building. Experience in social audit is desirable. Immense knowledge on the transparency and accountability framework, and must have the ability to speak any of the local
languages that is Assamese, Bengali বা Boro. How to apply it কৰিব লাগিব আপোনালোকে ইমেইল কৰিব লাগিব recruitment@cprd@gmail.com. Duly self-attested copies of the required documents to be attached to the application. Official website kon aru yate etu vacancy to bikhoy aise etu advertisement to yate click koribo. Click korle ekhon PDF kon khuli pabo. Ekhon apnaloke details yate pai jabo. Aba apnalok khuli pela dekhai disu. এখন 3 পেজৰ হয় এখন 9 তাৰিখে ওলাইছিলে ইয়াতে স্যালাৰি কথা এডুকেশনাল কোৱালিফিকেশন আৰু বাকি ডিটেইলছ খিনি মেনশন কৰা আছে এখিনি এবাৰ আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব আৰু আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু আপোনালোকে ইন্টাৰেষ্টেড হয় তেন্তে ভেকেন্সিটো কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে 10 years of experience বিচাৰিছে ইন ৰুৰাল ডেভেলপমেন্ট কমিউনিটি মোবিলাইজেশ্যন ইনষ্টিটিউচন বিল্ডিং আৰু বাকি ডিটেইলছ খিনি মই অলৰেডি কৈছোৱে এইখন এবাৰ আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবাই যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই পষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ